অভিজিত, তোমাৰ অফিচলৈ যোৱাৰ টাইম হ'ল। ব্ৰেকফাষ্ট কৰি লোৱাহি। মা, আপুনিও আহক। তেওঁলোকে ব্ৰেকফাষ্ট কৰিলে আৰু অভিজিত সদায় যোৱাৰ দৰে আজিও অফিচলৈ যাবলৈ ওলাল। মা, ৰূপালী, মই আহিছোঁ। এই বুলি কৈ সি ঘৰৰ পৰা অফিচলৈ ওলাই গ'ল। মাকেও তাক ভয় দিলে। যা। অভিজিত অফিচলৈ গ'ল। ময়ো ঘৰৰ কামখিনি কৰি লওঁ। কাম বন কৰি আজৰি হৈ ৰূপালী অলপ জিৰাই লওঁ বুলি বিচনাতে এবাগৰ মাৰিলে। বেচেৰীজনীয়ে ইমান কষ্ট কৰে, কিন্তু শাহুৱেকে তাইক প্ৰত্যেকটো কথাতে খুঁত ধৰি থাকে। শোৱাৰ পৰা উঠি তাই একাপ চাহ খাওঁ বুলি পাকঘৰলৈ চাহ বনাবলৈ বুলি গ'ল। মাক চাহকাপ ৰুমতে দি আহোঁ। মা, চাহ লওক। ইছ ৰাম, ইমান চেনি দিলানে? আৰু অলপ দিব লাগিছিলে। নে আৰু চেনি নাছিলেই? মা, কম হ'ল যদি আৰু অলপ দি আনো। নালাগে, এইসোপা লৈ যোৱা। ইমান চেনি দিলে খাব পাৰি। বস্তুবোৰ কিনোতে পইচা দিহে কিনিব লগা হৈছে। নে দোকানীয়ে এনে দিছে বুলি ভাবিছা নি? কাম কৰিলে ভালদৰে কৰিবা। মায়ে ঘৰত একো কাম নিশিকালে নেকি? এঘৰলৈ বিয়া দি উলিয়াই দিয়াটোহে চিন্তা কৰিলে। মায়ে মোক ভালে পায় নে বেয়া পায় মই একো বুজিয়ে নাপাওঁ। ওলোটা একো ক'বও নোৱাৰো। মইতো ঘৰখনক নিজৰ ঘৰ বুলিয়ে ভাবোঁ। আনৰ ঘৰ বুলিতো কেতিয়াও ভবা নাই। এদিন ৰূপালীৰ মাকলৈ বৰ মনত পৰিল, আৰু মাকৰ ঘৰলৈ গ'লে মনৰ দুখবোৰ পাতলিব বুলি ভাবি মাকৰ ঘৰলৈ যাবলৈ মন কৰিলে। মালৈ ফোন এটাকে কৰোঁ। মা, ভালে আছা? তোমালৈ বৰকৈ মনত পৰিছে মা। মনটো অলপো ভাল লাগি থকা নাই অ'। তেনেহ'লে দুদিনমান ঘৰতে থাকি যাহি আহ। হ'ব মা, মই অভিজিত আৰু অভিজিতৰ মাকক সুধি ল'ব লাগিব। এতিয়া ফোন ৰাখিছোঁ দিয়া। কি হ'ল ৰূপালী, মন মাৰি বহি আছা যে? অভিজিত, তুমি আহিলা? নাই, ক'তনো মন মাৰি থকা দেখিলা? এনেই বহি আছোঁ। মই চাহ কৰোঁগৈ ৰ'বা। অভিজিত, তোমাক কথা এটা ক'বলগীয়া আছিল। কোৱাচোন, কি কথা আছিল? মই দুদিনমান মাহঁতৰ ঘৰত থাকি আহোঁ বুলি ভাবিছোঁ। যাবলৈ মন কৰিছে যদি যাবা আকৌ। সেইটোনো সুধিবলগীয়া কথা নে? মাকো কথাটো কৈ থবা। মাক কথাটো ক'ম বাৰু। এতিয়া মই ভাত বাঢ়োঁগৈ, তুমি ডাইনিঙলৈকে আহা। তেওঁলোকে ভাত খাই থাকোঁতে ৰূপালীয়ে শাহুৱেকক ক'লে, মা, মই দুদিনমান থকাকৈ মাহঁতৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। মা, ঘৰলৈ আকৌ কিয় যাব লাগে? বোৱাৰীজনী ঘৰত নাথাকিলে ঘৰখন ঘৰ হৈ থাকিবনে বাৰু? নোৱাৰা যাব, ঘৰতে থাকা। তাইৰ মনত বহুত দুখ লাগিল, কিন্তু অভিজিতে মাকক একো ক'বও নোৱাৰে। এদিন ৰূপালীৰ শাহুৱেকৰ ভীষণ জ্বৰ হ'ল। জ্বৰত তেওঁ বিচনাৰ পৰা উঠি আহিবও নোৱাৰা হ'ল। তেওঁ তাৰ পৰাই চিঞৰিলে, পানী, পানী, কোনোবাই মোক পানী অকণ দে অ'। মা, মা, কি হৈছে মা? আপোনাৰ দেখোন বহুত জ্বৰ উঠিছে। ৰ'ব, মই ঔষধটো লৈ আনো, খালে ভাল পাই যাব। ৰূপালীয়ে সেইদিনা শাহুৱেকক আদৰ যত্ন কৰা দেখি শাহুৱেকৰো মনটোত অলপ ভাল লাগিল। পিছদিনা পাকঘৰৰ পৰিৱেশ। বোৱাৰী, ৰন্ধা বঢ়াবোৰ মই কৰিম, তুমি অলপ আৰাম কৰাগৈ যোৱা। নালাগে মা, মই কৰিম, আপুনিনো কিয় কৰিব লাগে? একো নহয় বোৱাৰী, ময়ে কৰোঁচোন বাৰু, তুমি যোৱা। হ'ব মা, আপুনি কৈছে যেতিয়া মই যাওঁ বাৰু। এদিন আবেলি সিহঁতৰ ঘৰলৈ ৰূপালীৰ বন্ধু-বান্ধৱী আহিল। ৰূপালী, ৰূপালী, আছনে? ৰূপালী আছে বাৰু, কিন্তু মইহে তোমালোকক চিনি পোৱা নাই। বহাচোন, বহা।
তহঁত আহিলি, ভালনে তহঁতৰ? আহিলোঁ দে, তই ভালে আছনে? পিছে ঘৰত আৰু কোনো নাই নেকি? কাকো দেখা নাই যে? অভিজিত নাই, অফিচলৈ গ'ল, ময়েই তাৰ শাহু। হয় নেকি? ৰূপালী, তোৰ শাহু কিন্তু বৰ ভাল নেই। নাজানো আৰু দেই। ৰূপালী, বহুত সময় কথা পাতিলোঁ। এতিয়া আমি গৈ থাকোঁ। হ'ব দে, গৈ থাক, পিছত এদিন ভাত খোৱাকে আহিবি। এদিন সন্ধ্যা শাহু, ৰূপালী আৰু অভিজিতে একেলগে ড্ৰয়িং ৰুমত বহি কথা পাতি আছিল। বোৱাৰী, তোমাক মই ইমান বেয়া ব্যৱহাৰ কৰোঁ, তথাপি তুমি মোক এদিনো বেয়া নাপালা, কিয় বাৰু? তুমি মোৰ ছোৱালীৰ দৰে থাকিব বিচাৰিছিলা, মইহে তোমাক বুজি নাপালোঁ। মোক ক্ষমা কৰি দিবা বোৱাৰী। মা, এইবোৰ আপুনি কি কৈছে? মাকেতো জীয়েকক বেয়া দেখিলে গালি পাৰেই। আপুনি জানো মোৰ মা নহয়? হয়, কিয় নহয়? তুমি আজিৰ পৰা মোৰ বোৱাৰী নহয়, ছোৱালী হয়। শাহুৱেও নিজৰ ভুল বুজি পালে আৰু সেইদিনাৰ পৰাই তিনিও সুখেৰে থাকিবলৈ ল'লে।